পইচা নাই সেইবোৰ মই নুশুনো, মোক কিবা এটা লাগিব। নমস্কাৰ, কি খবৰ আপোনালোক? আশা কৰিছোঁ সকলো ভালে কুশলে আছে, মোৰো ভাল। আৰু বহুত দিন ধৰি ভিডিঅ' দিয়া হোৱা নাছিলে, ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু প্ৰথমতে জনাব দেই, আপোনালোকৰ ফালে বতৰটো কেনেকুৱা? মানে আমাৰ ফালে ইমানেই বেয়া, কি ক'ম, আজি দুসপ্তাহৰ ওপৰ হ'ল বৰষুণকৈ গৈ আছে। মাজত মাত্ৰ এদিনে দুদিন আমি পাইছিলোঁ, ৰ'দ পালোঁ, তাৰপৰা ৰ'দ পোৱাই নাই। তাৰপিছতে বিহু কাপোৰ মানে নিয়ম কৰা নিচিনা হৈছে, ধুইছোঁ, নোধোৱাকৈও থকা নাই, ধুইছোঁ, কিন্তু মানে বৰষুণৰ মাজেৰে ধুইছোঁ। আৰু আজিতো চবতকৈ ইণ্টাৰেষ্টিং, আজি মানে আপোনাৰ কি ক'ম, অহাকাইলৈ গৰু বিহু, কিন্তু আজি বতৰ আপোনাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বৰষুণ, মানে কৈছোঁ নহয়, 1 মিনিট বোলে বৰষুণটো কমিছে বুলি ক'ব পাৰি, তেনেকুৱাও নহয়, পূৰা বৰষুণ দিছে। আপোনালোক সেইকাৰণে প্ৰথমে জানিব বিচাৰিছোঁ আপোনালোকে বতৰটো কেনেকুৱা জনাব দেই ৰাইজ। আৰু সঁচাকৈ দেই, বৰষুণৰ মাজে বিহুটো যাব যেন লাগিছে, কাৰণ ইলেকশ্যনো গুচি গ'ল, বৰষুণৰ মাজেৰে এইবাৰ বিহুও যাব যেন অনুভৱ হৈছে। আৰু সঁচা কথা ক'লে এইবাৰ বিহু একেবাৰে উৰুঙা, কাৰণ আমাৰ ইয়াৰ আমঠু জুবিন দা অবিহনে বিহু এবাৰ লগাও নাই, অনুভৱো হোৱা নাই। তো তথাপিও বহাগ বিহু আৰু এটা অসমীয়া বৰ্ষ সমাপ্ত হৈছে, নতুনকৈ আকৌ আৰম্ভ হ'ব। অহাকাইলৈ গৰু বিহু, তাৰপিছত মানুহৰ বিহু। আয়োজন সকলোৱে কৰিছে হয়তো অলপ চলপকৈ, কিন্তু যিটো ফূৰ্তি যোৱা কেইবছৰ হৈছিল, এইবছৰ সেই ফূৰ্তিটো কাৰোৰে নাই, আমাৰো নাই, কাৰোৰে নাই। বছ নিয়ম কৰা নিচিনা হ'ব। এবাৰ বেয়াও লাগিছে, জুবিন দা অবিহনে প্ৰথমটো বিহু কেনেকৈ যে মানে বিহু বুলি ক'ব পাৰিম, সঁচা বহুত দুখৰ কথা। ব'লক, তথাপিও আপোনালোক কিবা এটা শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ নহয়, মই কি শ্বেয়াৰ কৰিব বিচাৰিছোঁ জানে, মানে আজি বিশ্বাস কৰিব, ইমানেই বতৰ বেয়া, তথাপিও মোৰ মানে যদি কৈছিল দেই কিবা এটা দিব লাগিব, কৈছে বোলে পইচা নাই সেইবোৰ মই নুশুনো, মোক কিবা এটা লাগিব, নিদোঁ বুলি কৈছিলে। তাৰপৰা ময়ো কম বস্তু নহয়, মুখখন ফুলাই আছোঁ। আৰু সঁচাকৈ দেই, আজি মানে মনটোও ভাল লাগিছে, আনি দিলে, কি আনিছে মই দেখাইছোঁ। আৰু আপোনাক এটা বস্তু দেখাম, চবতছে ইণ্টাৰেষ্টিং কথা, প্ৰথমতে দেখাইছোঁ এই চকলেট দুটা। মোক কৈছে, মোক কাপোৰ বজাৰলৈ গৈছে, মোক কৈছে কাপোৰযোৰ লৈছোঁ বুলি কোৱা নাই, কিন্তু মোক প্ৰথমে কৈছে তোমালৈ কি ল'ম বোলে, মানে দেউতাহঁতলৈ ল'লে আৰু তোমালৈ কি ল'ম বোলে। মোক বোলে একো নাই, ময়ো খঙত কৈছোঁ, মোলৈ একো নালাগে বোলো, লাগিব কেলৈ নালাগে বোলে, চকলেট লৈ যাম বোলো তোমালৈ। মই সঁচাকৈ চকলেট দুটা আনিব বুলি ভাবিছোঁ, আৰু সঁচাকৈ চকলেট দুটা লৈ আহিছে। এই দেখিছেনে, 2টা চকলেট আনিছে, এই 2টা চকলেট। তাৰপৰা মোৰ মনটো বেলেছে, বোলো নিজৰ কাৰণে কাপোৰ লৈছে, মোলৈ কাপোৰ এযোৰো লোৱা নাই, খালি চকলেট দুটা লৈ আহিছে নি। মই কৈছোঁ আনক বোলো চকলেট নাখাওঁ বুলি ক'ম। তাৰপিছতে কৈছে বোলে তোমালৈ বোলে কাপোৰ এযোৰ আনিছোঁ নহয়। মা, মোৰ ইমানেই ভাল লাগিছে, কি ফূৰ্তি, মানে কি কওঁ আপোনাৰ লগত। দেউতাহঁতেও কাপোৰ দিছে দেই, 2যোৰকে কাপোৰ দিছে, দেউতা মাৰি দিলে, কিন্তু কোনটো কাপোৰযোৰ চাব নিদিছোঁ, চাওক কি কওঁ, মানে কাপোৰযোৰ ইমানেই ধুনীয়া, মই যে ৰূপজ্যোতি চইচ ইমান ধুনীয়া বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই কৈছোঁ নহয় আপোনালোকক, ৰ'ব দেখাই আছোঁ, এইযোৰ চাওক, কাপোৰযোৰ দেখিছেনে, এই ফুল দেখিছেনে, ইমান ধুনীয়া লাগিছে ন কাপোৰযোৰ। এইটো ব্লু কালাৰ, হোৱাইট কালাৰ, আৰু ইমান মৰম লাগিছে কালাৰটো, মানে কৈছোঁ ইমান ধুনীয়া কাপোৰযোৰ। আৰু প্লাছ মোৰ কালাৰটো বহুত ভাল লাগিছে, প্লাছ ফুলৰ ডিজাইনটো ভাল লাগিছে। আপোনাক কেনেকুৱা লাগিছে জনাবচোন দেই কাপোৰযোৰ। এই যে ৰূপজ্যোতিৰ ফালৰ পৰা পাইছোঁ, বিহুত নিদিয়ে বুলি ভাবিছিলোঁ, তথাপি লৈহে আহিলোঁ। ময়ো কম বস্তু নহয়, এইযোৰ কাপোৰযোৰ কিনো দেখাই দিছোঁ আপোনালোকৰ। আপোনাক কেনেকুৱা লাগিছে কাপোৰযোৰ ক'বচোন দেই। এইযোৰ এই দেখিছেনে, ফুলটো ইমান ধুনীয়া, আৰু ইমান ধুনীয়া চইচ বুলি মই ৰূপজ্যোতি কেতিয়াও ভবা নাছিলোঁ, তথাপি যে দিছে বিহু বুলি বহুত ভাল লাগিছে। তাৰ ওপৰত এই 2টা চকলেট, আৰু মই জানে যে মই চকলেট খাই খুব ভাল পাওঁ, সেইকাৰণে 2টা চকলেট আনিছোঁ। সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। হেপী ৰঙালী বিহু।